সর্বক সমষ্টি সিপিএমক এৰি দিয়া নহ'ব বাৰে বাৰে আমাৰ সমষ্টি এৰি দিয়া নহ'ব এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ সোনিয়া গান্ধী জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ আমি মিত্ৰতাৰ বিৰোধী নহয়। প্ৰথম কথা আমি মিত্ৰতাৰ বিৰোধী নহয়, কিন্তু এটা কথা স্পষ্ট যে ভবানীপুৰ সৰ্বক নৱগঠিত যি বিধানসভা সমষ্টি আৰু সৰ্বক যি বিধানসভা সমষ্টি আছিলে, সৰ্বক বিধানসভা সমষ্টিৰে মনোৰঞ্জন তালুকদাৰ বিধায়ক আছিলে আৰু নৱগঠিত যি ভবানীপুৰ সৰ্বক বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টি সম্পূৰ্ণ পৃথক এটা বিধানসভা সমষ্টি আৰু এই পৃথক বিধানসভা সমষ্টিটোৰ লগত পুৰণি বিধানসভা সমষ্টিৰ কিছু সামঞ্জস্য আছে যদিও মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কিছু সময় আগত কৈছে, এটা পোৰ্টেল চেনেলত কিছু সময় আগত কৈছে যে মিত্ৰতাক দোহাই দি তেওঁ এটা কথা কৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছক জ্যেষ্ঠ ভাতৃ হিচাপে লৈ তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ ভাইটিক সদায় মান মৰ্যাদা অটুট ৰাখে কনিষ্ঠ ভাতৃয়ে, যিহেতু জ্যেষ্ঠ ভাতৃক মান মৰ্যাদা কনিষ্ঠ ভাতৃ অটুট ৰাখে, তেখেতে প্ৰথমতে মিত্ৰতাৰ ধৰ্মটো পালন কৰক। যোৱাবেলি তেখেতক কংগ্ৰেছে এৰি দিছিলে, কংগ্ৰেছে তেখেতক ইমানখিনি মৰম কৰাৰ পিছত বিগত লোকসভা নিৰ্বাচনত তেখেতে ভাতৃ সংগঠনটোকে যাৰ লগত ভাতৃত্ব পাতিছিলে, ভাতৃত্ব পতাৰ পাছত সেই ভাতৃকে তেওঁ কুঠাৰঘাত কৰি তেওঁ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল, যাৰ কাৰণে আমি লোকসভা নিৰ্বাচনৰ আমাৰ প্ৰাৰ্থীগৰাকীৰ 1,22,000 ভোটত হাৰিলোঁ। কংগ্ৰেছৰ তৰফৰ পৰা কৈ আছো যে নৱনিৰ্বাচিত ভবানীপুৰ সৰ্বক সমষ্টিৰ যিজন চিপিএমৰ প্ৰাৰ্থীক ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যৌথ দলৰ আমাৰ প্ৰাৰ্থী হিচাপে নিয়োজিত কৰিব বিচাৰিছে। সেই ক্ষেত্ৰত আমি আপত্তি দৰ্শাইছিলোঁ, মানে APCC বা আমাৰ জিলা ব্লক কংগ্ৰেছক, কিন্তু সেইপৰা কোনো কাৰ্যকৰী হোৱা নাই। সেই ক্ষেত্ৰত আগন্তুক 2026 বৰ্ষৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ পেনেলত যি কেইজনৰ নাম আছে তাৰে এজনক সিদ্ধান্ত ল'লে আমি নথৈ আনন্দিত হ'ম। আমাৰ এই প্ৰতিবাদটো আপোনালোকে গম পাইছে, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বাৰে বাৰে ভবানীপুৰ সৰ্বক সমষ্টিটো প্ৰতিবাৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিয়ে আৰু আমাৰ সংগঠন অতিকৈ ষ্ট্ৰং। 270খন আমাৰ বুথ আছে, 270টা আমাৰ বুথ সভাপতি আছে, সদস্য আছে। বাৰে বাৰে মনোৰঞ্জন তালুকদাৰদেৱে আমাৰ কংগ্ৰেছৰ বকচাত উঠি বাৰে বাৰে তেখেতে MLA হয়। আমি বেয়া পোৱা নাই, আমি হাইকমাণ্ড মানা দল, হাইকমাণ্ডৰ নিৰ্দেশ মতে যোৱা 5 বছৰতো তেখেতক আমি সম্পূৰ্ণ ছাপোৰ্ট কৰি তেওঁক বিধানসভালৈ পঠালোঁ আৰু আমি আপোনালোকৰ জৰিয়তে তেওঁক আজি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ তেওঁ এইবাৰ নিজেই আমাক এৰি দিয়ক। অৰ্থাৎ তালুকদাৰদেৱে এইবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়াৰ কাৰণে তেওঁ আমাক মানে হেৰি কৰক, উৎসাহ উদ্দীপনা যোগাওক আৰু তেখেতক আগন্তুক, তেওঁ আচলতে বিধানসভাৰ মানুহ নহয়, তেওঁ পাৰ্লিয়ামেণ্টৰ মানুহ। আগন্তুক পাৰ্লিয়ামেণ্ট ইলেকশ্যনত তেখেতক আমি সম্পূৰ্ণ সহায় সহযোগ কৰি MP বনাই পঠাই দিম। তেওঁ এইবাৰ আমাক বিধানসভাৰ চিটটো এৰি দিয়ক।